আসসালামু আলাইকুম, নমস্কাৰ। সকলো কেনে আছে? আমি আজি দুদিন হৈছে পৰহি নগাঁৱৰ পৰা গুৱাহাটী সোণাপুৰলৈকে ওলাইছিলোঁ। ৰাইড ফৰ জুবিন দা, প্ৰায় 1000 বাইক আমি নগাঁৱৰ পৰা ওলাইছিলোঁ গুৱাহাটী সোণাপুৰলৈকে। তো জুবিন দা মৰিছে প্ৰায় 1 মাহ হৈয়ে গৈছে, বেছি দিন বাকী নাই। এতিয়াও আমি জুবিন দাৰ ন্যায় পোৱা নাই। আপোনালোকে যিমান পাৰে সিমান হেছটেগ জাষ্টিছ ফৰ জুবিন দা হেছটেগ লগাব। হেছটেগ প্ৰায় 1.3 মিলিয়ন পাৰ হ'লেই 2 মিলিয়ন হ'ব লাগে, আৰু যিমান পাৰে সিমান হেছটেগ লগাব জাষ্টিছ ফৰ জুবিন দা। জুবিন দা হয়তো আমাৰ পৰা বিদায় লৈছে, জুবিন দাৰ মাতো চেহেৰাটোহে আমাৰ সন্মুখত নাই, কিন্তু জুবিন দাৰ মনোভাৱ যিটো ভিতৰত আছিলে, মনত যি আছিলে, সেইটো সদায় আমি জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিম। আৰু জুবিন দাৰ যি উপকাৰ আমাৰ কাৰণে কৰি থৈ গৈছে আৰু যি গিফ্ট আমাক দি থৈ গৈছে, জুবিন দাক কেতিয়াও পাহৰি নাযাওঁ। অসমবাসী ৰাইজে কেতিয়াও পাহৰি নাযায়, আৰু আমাৰ অসমেই নহয়, আমাৰ ভাৰতবৰ্ষেও মনত ৰাখিব জুবিন দাক। আৰু দেখা গৈছে যে আমাৰ জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে, ন্যায় এতিয়াও দিব নোৱাৰে নেকি, ক'ব নোৱাৰোঁ। মই ভাবোঁ যে যদি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ন্যায় দিব নোৱাৰে, তেনেহ'লে ডাইৰেক্ট সিহঁতক আমাৰ জুবিন দাৰ অনুৰাগীৰ হাতত উঠাই দিয়ক, আমি নিজে ন্যায় বিচাৰি লওঁ। আৰু যদি পাৰে তেনেহ'লে জলদি আপুনি ন্যায় দিয়ক, নহ'লে কিন্তু 26ত আপোনাৰ পতন হ'বই। যদি আপুনি বাচিব খোজে, যদি আপুনি চাই 26ত ইলেকশ্যন ভালকৈ খেলিব, আপুনি জলদি জুবিন দাৰ ন্যায় দিয়ক। আৰু আপোনালোকে যিমান পাৰে সিমান হেছটেগ লগাওক, ডেইলি পষ্ট কৰক যে জাষ্টিছ ফৰ জুবিন দা, জুবিন দাৰ ন্যায় লাগিবই। আৰু জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। জুবিন দা যেনেকৈ আমাৰ সোণৰ অসম বিচাৰিছিলে, যেনেকৈ কৈছিলে যে জুবিন দাৰ কোনো ধৰ্ম নাই, আৰু জুবিন দা কৈছে যে আমাৰ অসম সোণৰ অসম, আমি সোণৰ অসম বচাই ৰাখিম, সোণৰ অসম যেনেকৈ সজাব লাগে তেনেকৈ সজাম। হিন্দু, মুছলিম, খ্ৰীষ্টান যিমান জাতি জনগোষ্ঠী মানুহ আছে, আমি চবেই একলগ হৈ যিকোনো এটা কাম কৰিব লাগে, আমি চবেই একলগতহে কাম কৰিম, একলগতহে ভাই বন্ধু হিচাপত থাকিম। আৰু আপোনালোকেও তেনেকৈয়ে থাকিব বুলি আশা ৰাখিছোঁ, সকলোৱে অসমবাসী ৰাইজ। আৰু আপোনালোকে যিমান পাৰে সিমান হেছটেগ লগাওক জাষ্টিছ ফৰ জুবিন দা। প্লিজ আপোনালোকৰ ওপৰত মোৰ